মাটি এইটো গভৰ্ণমেণ্ট লেণ্ড বুলি ডিক্লেয়াৰ কৰিছে, কিন্তু ইয়াৰ মাটি মালিকে তেখেতৰ নামৰ বুলি কৈ আছে। এইটো কেতিয়াৰ পৰা গভৰ্ণমেণ্ট লেণ্ড হৈছে আৰু কেতিয়াৰ পৰা তেখেতক এইটো মাটি পাটাত ইছ্যু কৰা? সেইটো আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা ডিক্লেয়াৰ কৰা হৈ গৈছে, গেজেট নটিফিকেশ্যন ওলাইছে। কেতিয়া ইয়াত ডিক্লেয়াৰ কৰিছে? ইয়াত আছে 1044 আৰু সেইটো মতে আজি ইভিকশ্যন বুলি আমাৰ কাউন্সিল অথৰিটি আমাৰ ইয়ালৈ পঠাইছে। সেইটো হ'ল কথাটো। তাৰপাছত সেইটো মিনিষ্ট্ৰী অফ ৰোড এণ্ড ট্ৰান্সপৰ্ট এণ্ড হাইৱে নটিফিকেশ্যন ক্লিয়াৰলি দি আছে SO 1044E। সেইটো মতে কাউন্সিল অথৰিটিয়ে আমাৰ চিনিয়ৰ ছেক্ৰেটাৰীসকলে আমি কালা ছেক্ৰেটাৰী হৈহে আমাৰ ইয়ালৈ পঠাইছে ইভিকশ্যন কৰিবলৈ। যোনটো মাটিৰ লেণ্ডৰ অনাৰ তেখেতৰ হাততো স্কেচ মেপ লগতে কালাৰ পৰা এনেকুৱা কাগজ পতি আছে, সেইটো মানে কি ভুৱা হয় নেকি? নহয়, সেইটো ক্ষেত্ৰত তেওঁলোকে যদি ইচ্ছা কৰে আকৌ কাউন্সিলো মানে যাব পাৰিব। কাউন্সিলে ভুৱা নথি পত্ৰ প্ৰদান কৰি? নহয়, সেইটো নকৰে। সেইটো নহয়, সেইটোতো কোৰ্ট, সেইটো আপোনালোকৰ হাতত যোনটো ডকুমেণ্টছ আছে সেইটো অৰিজিনেল হয় আৰু যোনটো মালিকৰ হাতত আছে সেইটো হ'ল ভুৱা? ইয়াৰ বাবে মোৰ একো কমেণ্ট নকৰোঁ। সেইটো দৰকাৰ পৰিলে আপোনাৰ কোৰ্ট। আপোনালোকে ৰেভিনিউ ডিপাৰ্টমেণ্টৰ হয়? তেখেতসকলেতো ৰেভিনিউ দি আছিলে, খাজানা দি আছিলে। সেইটো নো কমেণ্ট। মই সেইটো কৈছোঁ, আপোনালোকে নটিফিকেশ্যন যিটো সেইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যিটো নটিফিকেশ্যন দিয়া আছে সেইটো মতে আমি আজি ইয়ালৈ আহিছোঁ। গভৰ্ণমেণ্টৰ যোনটো কথা কৈ আছে সেইটো মোৰ আৰু বেছি কমেণ্ট নকৰিম। একোৱে নাই, মোৰ মানে বাছ সেইটো বিষয়ত লৈ আপুনি কি ক'ব এতিয়া? ফৰেষ্টৰ লেণ্ডটো কেনেকুৱা হৈ গ'ল এতিয়া? আপুনি কওকচোন, আপুনিতো ইছ্যু কৰি দিছিলে নহয়? ন কমেণ্ট কেনেকৈ ক'ব এতিয়া? আপুনি পাটা ইছ্যু কৰি দিছে, তেতিয়া আপুনি এতিয়া আকৌ কৈ আছে, আপোনালোকে কৈ আছে যে এইটো ফৰেষ্ট লেণ্ড বুলি। কাউন্সিলৰ ফালৰ পৰা পাটা ইছ্যু কৰাৰ পাছতে এতিয়া আপোনালোকে কৈ আছে যে এইটো ফৰেষ্ট লেণ্ড বুলি। কেনেকুৱা হৈ গ'ল? পাটা কেনেকুৱা ইছ্যু কৰিছিলে আপোনালোকে? কওক, কেনেকুৱা এইটো পাটা ইছ্যু কৰিছিলে, এতিয়া কেনেকৈ আপোনালোকে আপোনাক কামটো কৰি দিবলৈ কাৰণে আপোনাক পইচাও দিয়া হৈছিলে, মাটিও দিয়া হৈছিলে, আপোনাক মাটিও দিয়া হৈছিলে। এতিয়া আপুনি কেলে এতিয়া আপোনালোকে কৈ আছে যে এইটো ফৰেষ্ট লেণ্ড বুলি? কম্পেনচেশ্যন দিবৰ কাৰণে আপুনি এতিয়া হেৰি কৰি আছে নেকি? আপুনি কিয় হেৰি কৰে? আপুনি কেলে পলাই পৰিছে এতিয়া? আপুনি কেলে পলাই পৰিছে এতিয়া? নহয়, আপুনি চুপচাপ আপুনি ইপিনে ইপিনে কৈ আছে, একো নকয় কেলে? অসমত যোনটো আছিলে নামত যোনটো মাটি আছিলে ऑथराइज नहीं थी मेरा। आप लोग का क्या मतलब? नहीं हमको ऑथराइज नहीं किया है, हमसे मत बात कीजिए ना। ये जो लैंड है, ये जो लैंड नहीं, हमें नहीं पता है ना लैंड किसका है, हमसे क्यों बात? आप लोग नहीं तो क्यों आए हैं? नो कमेंट। क्यों आए हैं? नहीं तो नो कमेंट। आया क्यों आए हैं? इतना पुलिस लेके आए हैं, जेसीबी लेके आए हैं। आप ऑर्डर देखिए ना, हमसे मत बात। कहाँ है ऑर्डर? बोलिए ना। ऑर्डर नहीं, हमारे पास कौन दिया? ऑर्डर देख लीजिए ना। हमसे हमारे पास कोई हमारे पास ऐसे याद थोड़ी है। आप लोग का ही काम है? नहीं, आप लोग का? अरे यार, आप लोग जबरदस्ती ऐसे बात कर रहे हो। हम लोग जबरदस्ती नहीं, आप लोग पुलिस प्रशासन लेके आए हैं यहाँ। आप लोग को सब पता है। हम लोग को क्या पता? आप लोग को सब पता है। हमें कोई अथोराइजेशन नहीं है मीडिया से बात करने का। थोड़ा बच्चा हुआ है, ऐसे मत कीजिए। आप ओनर से बात कीजिए, हमसे मत बात कीजिए। हमारा कोई आपका हम क्वेश्चन का जवाब देने के लिए बाध्य नहीं है। क्यों नहीं है? नहीं है। क्यों नहीं है? नहीं है बाध्य। लैंड तो लेने के लिए आप लोग का मतलब बाध्य है। हाँ, ये लैंड ले सकते हैं आप लोग। वो गवर्नमेंट का ऑर्डर है, आप उसको पता कीजिए आप। हाँ, যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।